আপোনালোকে নিশ্চয় জানিছে যে আমাৰ মঞ্চ ভৈৰৱ মোহন ডাঙৰীয়া হৈছে টেঙাই মোহন পৰিয়ালৰ এজন সন্মানীয় বিশিষ্ট ব্যক্তি। আমাৰ সন্মানীয় বিশিষ্ট ব্যক্তি আৰু আমাৰ এই হিয়া আমঠু ভৈৰৱ মোহন ডাঙৰীয়াক আমি সন্মান জনাবলৈ পাই খুব সুখ আৰু আনন্দ। এই সংগ্ৰাম যাতে সফল হয় আমি আমাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় অনুফুকন ছাৰ আৰু দিলীপ ভূঞা ছাৰ ৰাজেন গগৈ ডাঙৰীয়াকো সন্মুখত এখন এই পবিত্ৰ মেডাম মেফিৰ দিনটোত আমি সমগ্ৰ অসমবাসী ৰাইজক আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু আমাৰ যিসকল উপৰিপুৰুষ যিসকলৰ আশীৰ্বাদত আমি এখন সুন্দৰ পৃথিৱীত আমি জন্ম লোৱাৰ সুযোগ পালোঁ। আমাৰ সকলো দাম 14 পুৰুষৰ দাম আৰু ফিসকলক আমি আজি প্ৰণিপাত জনাইছোঁ। যিসকল পুথাও পুলিং তেওঁলোকৰ আশীৰ্বাদতে আজি সমাজখন গঢ় লৈ উঠিলে সৰ্বাংগ সুন্দৰকৈ। এখন সুন্দৰ সমাজ, এটা শক্তিশালী জাতিসত্তা, এটা জাতিৰ স্বাভিমানী জাতীয় চেতনা যিসকলে সিঁচি দিলে আমাৰ প্ৰতিগৰাকী উপৰিপুৰুষলৈ আমি সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ আৰু আশা ৰাখিছোঁ তেখেতসকলে পুণ্যধামৰ পৰা আমাক আশীৰ্বাদ প্ৰদান কৰিব যাতে আমাৰ সমাজলৈ অহা যিবোৰ সংকট, এই সংকট আমি সকলোৱে সন্মিলিতভাৱে দূৰী কৰিব পাৰোঁ। অসমত বিঘ্নিত হোৱা সমন্বয়ৰ যিটো বাট বা যিটো পৰিৱেশ সেইটো নাইকিয়া হৈ সাতাম পুৰুষীয়া ঐক্য, সমন্বয়, সম্প্ৰীতিৰ যাতে বৰভেটি পুনৰ শক্তিশালী আৰু সুদৃঢ় হয় তাকে আমি কামনা কৰিছোঁ। এই সময়ত জাতিৰ বহুত সংকট আহিছে। আমাৰ ভাষালৈ প্ৰত্যাহ্বান, কৃষ্টি সংস্কৃতিলৈ প্ৰত্যাহ্বান, মাটি ভেটি, আমাৰ সম্পদ, আমাৰ ৰাজনৈতিক অধিকাৰ, কোনো শক্তিয়ে আমাৰ আধিপত্যবাদী প্ৰভুত্ববাদী চিন্তাৰে তেওঁলোকে নিশেষ কৰিবলৈ বিভিন্ন ষড়যন্ত্ৰ ৰচনা কৰিছে। তেনে সময়ত আমি আমাৰ যিসকল স্বৰ্গদেউ চাওলুং চুকাফাৰ আৰম্ভ কৰা এই জাতিসত্তাৰ আমি যাত্ৰাটোত আমি আশা ৰাখিছোঁ যে আগন্তুক দিনসমূহত আমাৰ দাম আৰু ফিসকলৰ আশীৰ্বাদত এই সংকট মোচন হ'ব। তেওঁলোকৰ যি স্বাভিমান, চাওলুং চুকাফাই প্ৰতিষ্ঠা কৰি থৈ যোৱা জাতিসত্তাৰ আদৰ্শ আৰু যিটো দৰ্শন, জাতীয় দৰ্শন পুনৰ উত্থান হ'ব। আমি পুনৰ সমন্বয়েৰে শক্তিশালীভাৱে আগবাঢ়িব পাৰিম আৰু সকলো ধৰণৰ এনেকুৱা অসূয়া শক্তি যিবোৰে আমাৰ মাজত বিভাজন আনিছে, যিসকলে অন্যায় কৰিছে, অনীতিৰে সমাজ আচন্ন কৰিব খুজিছে, তেওঁলোকক প্ৰতিহত কৰিব পাৰিম আৰু ৰাজনৈতিকভাৱে স্বাভিমানেৰে প্ৰতিটো জাতি, জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মাৱলম্বী লোকে একত্ৰিতভাৱে অসমত থকাৰ এটা পৰিৱেশ পুনৰ প্ৰতিষ্ঠা হ'ব। আৰু মেডাম মেফিৰ দিনটোত আমি আহ্বান জনাইছোঁ, আমি যিটো স্থানত আমি এই মেডাম মেফি আয়োজন কৰিছোঁ এয়া দামচাও টেঙাই মোহন পণ্ডিতৰ এটা পবিত্ৰ, তেওঁ ইয়াত মৈদাম আছে আৰু তেওঁৰ আবক্ষ মূৰ্তি আছে। সকলোৱে জানো যে প্ৰথমগৰাকী অভিধান প্ৰণেতা অসমৰ টেঙাই মোহন, যিগৰাকীয়ে 50খনতকৈ বেছি গ্ৰন্থ ৰচনা কৰিছে। তেওঁৰ এই গ্ৰন্থবোৰ টাই ভাষাত ৰচনা কৰা গ্ৰন্থবোৰ অসমীয়ালৈ অনুবাদ হ'ব লাগে, সকলো গ্ৰন্থ সংৰক্ষণ হ'ব লাগে, ডিজিটেলি আৰ্কাইভ হ'ব লাগে। তাৰ উপৰিও এই সমাধি ক্ষেত্ৰ, মৈদাম ক্ষেত্ৰ সৰ্বাংগ সুন্দৰকৈ গঢ়িব লাগে, ৰাস্তা বনাব লাগে, পূৰ্ণাংগ মূৰ্তি বনাবৰ কাৰণেও এটা আমি দাবী উত্থাপন কৰিছোঁ। তাৰ উপৰিও এই খোৱাং অঞ্চলটোতে, খোৱাং সমষ্টিৰ বিভিন্ন প্ৰান্তত ঐতিহাসিক স্মৃতি বিজড়িত বহুত কীৰ্তিচিহ্ন আছে, সেইবোৰ সংৰক্ষণ সংবৰ্ধনৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু তাৰ উপৰিও আমি সমগ্ৰ অসমত আহোম ৰাজশাসন ব্যৱস্থাৰ সময়ত যিটো বিভিন্ন কীৰ্তিচিহ্ন আছিলে সেইবোৰৰ সংৰক্ষণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। আৰু তাৰ লগে লগে টেঙাই মোহনৰ নামত যাতে চৰকাৰী ফালৰ পৰা বিশেষ বঁটা প্ৰদান কৰা হয় তাৰ কাৰণেও আমি দাবী উত্থাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।